আলুৰ ৰেচিপি, বিশেষকৈ এইটো ৰেচিপি ব্ৰততো আপোনালোকে খাব পাৰে, নৱৰাত্ৰিতো খাব পাৰে। মই আচলতে শ্বৰ্টত ইতিমধ্যে দিলোঁৱেই, আপলোড কৰিলোঁৱেই, লং ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই অকণমান ঘিত জিৰা ফৰণ দিছোঁ আৰু বিশেষকৈ কাৰী লিভছ দি দিছোঁ। আজি মই গুটি আলু লৈছোঁ, ডাঙৰ আলু লোৱা নাই। গুটি আলু এনেকৈ দুফাল দুফালকৈ কাটি দি দিছোঁ। ইয়াত হালধি ব্যৱহাৰ কৰা নাই, আন্দাজমতে নিমখ দি দিছোঁ। সন্ধ্যক লোন অকণমান দিলে আচলতে ভাল, যিহেতু ব্ৰতৰ কাৰণে বনোৱা হৈছে। সেইকাৰণে এতিয়া গোটেইখিনি লৰফৰ কৰি ঢাকন মাৰি দিম। আপোনালোকে ইয়াত ডালিম গুটিও দিব পাৰে। ডালিম গুটি দিলে আচলতে কালাৰফুল হয় আৰু খাবলৈও বেছিকৈ সোৱাদময় হ'ব। এতিয়া অকণমান লৰফৰ কৰাৰ পাছত ঢাকন মাৰি দিলোঁ আৰু যেতিয়া আলুখিনি প্ৰায় হৈয়ে গৈছে বুলি ক'ব পাৰি, তেতিয়া মই ইয়াত বাদাম দি দিছোঁ। বাদাম দিয়াৰ পাছত আৰু অকণমান সময় লৰফৰ কৰি বাদামকেইটা যাতে সুন্দৰকৈ ভাজ খায় আৰু অকণমান সময় ঢাকন মাৰি দিলোঁ। যেতিয়া মচমচীয়া হৈ গ'ল, নমাই থৈ দিলোঁ। আপোনালোকে লুচি, পৰঠা নহবা আপোনালোকে শুকান ৰুটিৰ লগত এনজয় কৰিব পাৰে। মোৰ যদি ৰেচিপিছবিলাক আপোনালোকৰ ভাল লাগিছে, কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ইতিমধ্যে আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। সদায় নতুন নতুন ভিডিঅ'জ, নতুন নতুন ৰেচিপি চাই থাকিব। আপোনালোকে সদায় চাই থাকিব বুলি মই আশা ৰাখিলোঁ।